ওম শান্তি। আগষ্ট 2025 পত্ৰপুষ্প শ্ৰীমতীৰ দাদীসকলৰ দ্বাৰা প্ৰাপ্ত অমূল্য শিক্ষাসমূহ। গুলজাৰ দাদীজীৰ অমূল্য শিক্ষা। আত্ম অভিমানী বা অশৰীৰী স্থিতিৰ অনুভৱ কৰা। 27/8/2010 বাবাই কৈয়ে আছে, হে সন্তান, এতিয়া সময় বহুত স্পৰ্শকাতৰ আহিব লগীয়া আছে। সেইবাবে নিজৰ মনৰ ওপৰত নিয়ন্ত্ৰণ নিশ্চয় থাকিব লাগে। ছেকেণ্ডত মই নিজৰ মনক আদেশ কৰোঁ যে ব্যৰ্থ শেষ হৈ যাওক, সমৰ্থত চলক। গতিকে 1 ছেকেণ্ডত আমি নিজৰ মনৰ ওপৰত আদেশ যাতে কৰিব পাৰোঁ আৰু সেই নিৰ্দেশনা অনুসৰি 1 ছেকেণ্ডত আমি ব্যৰ্থক জ্যোতি লগাব পাৰোঁ। ইয়াৰ অভ্যাস কাম কৰি থাকোঁতেও হ'ব লাগে। আমাৰ কাকত হঠাৎ আহিব আৰু এই হঠাৎ যিকোনো সময়ত আৰু যিকোনো প্ৰকাৰৰে হ'ব পাৰে। সেইবাবে আমাৰ মনৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ থাকক, তেন্তে ছেকেণ্ডত উত্তীৰ্ণ হৈ যাম। যদি নিয়ন্ত্ৰণ নাথাকে তেন্তে যত্ন কৰি থাকিম উত্তীৰ্ণ হোৱাৰ, কিন্তু যত্নত সময় লাগিব পাৰে। আমাৰ মূল মন্ত্ৰই হৈছে মনমনা হ'ব। মন নিজৰ আদেশত চলক আৰু য'ত লগাব বিচাৰোঁ তাতেই লাগক। যিমান সময় লগাব বিচাৰোঁ সেয়া আদেশত চলক। এয়াই হৈছে মনমনা ভৱ। বাবাই কয়, হে সন্তান, এই মনমনা ভৱৰ মন্ত্ৰক যন্ত্ৰ বনাই দিয়া, যদি সফলতা প্ৰাপ্ত হ'ব। গতিকে এই মন্ত্ৰক যন্ত্ৰৰ নিচিনা ছেকেণ্ডত যাতে মই ব্যৱহাৰ কৰিব পাৰোঁ, এই অভ্যাস বহুত দৰকাৰ। বাবাই কৈছিলে, বহুত সন্তানে কয়, এনেওতো ঠিকেই হয়, কিন্তু যেতিয়া কৰ্মযোগী হওঁ তেতিয়া ডাবল কাম হৈ যায়। সেই সময়ত আমাৰ অভ্যাস আৰু অলপ হ'ব লাগে। ইয়াৰ বাবে কৰ্মযোগী হোৱাৰ সময়ত ভাবিবা যে মই আত্মা কৰাবনহাৰ হওঁ আৰু এই কৰ্মেন্দ্ৰিয়সমূহ কৰণহাৰ। গতিকে যেতিয়া নিজৰ আসনত অধিষ্ঠিত হৈ থাকিবা, তেন্তে আসনত বহি থকা মালিকৰ আদেশ সকলোৱে মানি চলে। যদি আপোনাৰ কৰ্মেন্দ্ৰিয়ই আপোনাৰ কোৱা নামানে, তেন্তে তাৰ দ্বাৰা সিদ্ধ হয় যে আপুনি আপোনাৰ আসনত অধিষ্ঠিত হৈ থকা নাই। আপোনাৰ আসনখন হৈছে মই মালিক হওঁ, অধিকাৰী হওঁ। মালিকৰতো শক্তি থাকে নহয়। সৰ্বশক্তিমান হওঁ, সৰ্বশক্তিমানৰ সন্তান হওঁ। এইখন আসনত অধিষ্ঠিত হৈ পুনৰ কৰ্মযোগৰ সময়ত ট্ৰায়েল কৰা, তেন্তে সহজ হৈ যাব। ইয়াৰ ওপৰত আমাৰ গুৰুত্ব থাকিব লাগে, কিয়নো পৰীক্ষা হঠাতে হ'ব পাৰে। গতিকে কৰ্মযোগৰ সময়তো হ'ব পাৰে। সেইবাবে বাবাই এতিয়া এই পইণ্টৰ ওপৰত বিশেষ গুৰুত্ব দিয়াই আছে। পৰিশ্ৰমটো আমি কৰিবই লাগিব। আসনত অধিষ্ঠিত আমি থাকিবই লাগিব। সেইবাবে বাবাই আমাক কয়, বহুত সময়ৰ অভ্যাস সেই সময়ত তোমালোকৰ কামত আহিব। যদি বহুত সময়ৰ অভ্যাস নাথাকিব, তেন্তে সেই সময়ত আমি তাক নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিম। ইয়াত আমাৰ বায়ুমণ্ডলৰ সহযোগো আছে, স্থানৰ সহযোগো আছে। বাবাই আমাক ভাতৃত মাতিছে, গতিকে বিশেষভাৱে বাবাৰ আমাৰ ওপৰত গুৰুত্বও আছে। গতিকে বহুত সহজে আমি এই কথাখিনিক অনুভৱত আনিব পাৰোঁ। যেতিয়া আত্ম অভিমানী শব্দ কোৱা হয়, তেন্তে আত্ম অভিমান কোনটো হয়? বাবাই যিটো আমাক সময়ে প্ৰতি সময় সমান কয়, যেনে বাবাই কয়, তুমি বিশ্ব পৰিৱৰ্তক হোৱা। আমি আত্মা হয়, কিন্তু আত্মাৰ লগে লগে আমি এই স্বমান মনত ৰাখিব লাগে। আত্মাটি লাইট হয়, লাইটৰ ৰূপ হৈ আমি চলোঁ, কিন্তু লগতে যদি স্বমানো মনত থাকে, তেন্তে দেহ অভিমান শেষ হৈ যাব।
যিদৰে বাবাই কয়, তুমি পৰমাত্মা অন্তৰাসনৰ মালিক হোৱা। সেয়া কিমান ডাঙৰ কথা। যদি আমি ভাবোঁ মই আত্মা হওঁ, তেন্তে আত্মাৰ লগত মই কোনবিধ আত্মা হয়? তেন্তে আমাৰ আত্মাৰ অভিমান এয়া হয় যে যি বাবাই সমান দিয়ে সেই সমানত স্থিত থাকিব লাগে, আৰু সমানত স্থিত থকাৰ লগে লগে বহুত ৰমণীয়তা আহি যায়। যেনে মই বিশ্ব পৰিৱৰ্তক আত্মা হওঁ, এয়া কিমান পদবীৰ কথা হয়। সেই স্থিতিত যদি আমি স্থিত থাকোঁ, তেন্তে গোটেই দিনটো আমি জাগ্ৰত হৈ থাকিম। যিদৰে ডক্তৰ যদি হয়, তেওঁ নিজৰ পদবী যদি মনত থাকে, তেন্তে গোটেই দিনটো নিজৰ কাম ফূৰ্তিৰে কৰিব। গতিকে আমাৰ যি অভিমান আছে সেয়া এই সমান হয়। আমি যদি সদায় অমৃতবেলা বাবাক লগ কৰি বাবাৰ পৰা শক্তি লৈ, বাবাৰ পৰা কিৰণ লৈ, আৰু লক্ষ্য ৰাখিব লাগে যে মই আত্মাটো হওঁ, কিন্তু কোনটো আত্মা হওঁ? বিশ্ব পৰিৱৰ্তক আত্মা হওঁ, বাবাৰ অন্তৰাসনাধিকাৰী হওঁ, বিশ্ব কল্যাণকাৰী হওঁ। প্ৰত্যক্ষভাৱে বাবাই আমাক নিজৰ বনাইছে, বাবাই আমাক বাছি লৈছে। যদি এনে নতুন নতুন সমান আমি সদায় স্মৃতিত ৰাখোঁ আৰু গোটেই দিনটো এনেদৰে অতিবাহিত কৰোঁ, তেন্তে একটো ভিন্নতা আহি যাব, আৰু দ্বিতীয়তে নিচা লাগি থাকিব। নিশ্চয়তো আছে, কিন্তু নিচাও থাকক। ইয়াৰ দ্বাৰা পুৰুষাৰ্থত ৰমণীকতা আহি যাব আৰু আনন্দও থাকিব। গতিকে আত্মাভিমানী হৈ থাকিলে মজা লাগে। যিদৰে আসনত বহাৰ লগে লগে নিচা আহে। যদিও ডাক্তৰ হয়, কিন্তু যেতিয়া ডাক্তৰী কামত থাকিব সেই সময়ত নিচা, আৰু যেতিয়া ঘৰত থাকে নিয়ম মাফিক চলতা হৈ যায় নহয়, পাৰ্থক্য আহি যায়। গতিকে আসনত অধিষ্ঠিত হৈ থকা, যাৰ দ্বাৰা আমি আত্ম অভিমানী হৈ চলা বা থকাটো বহুত সহজ হৈ যায়। ইয়াৰ দ্বাৰাই আমাৰ যি ব্যৰ্থ সংকল্প আছে সেয়া শেষ হৈ যায়, কিয়নো আমি মনক ব্যস্ত ৰাখি দিছোঁ। মনে যি সমানত ব্যস্ত থাকে, তেন্তে আমাৰ ব্যৰ্থ সংকল্প কাটি যায়, কিয়নো ব্যৰ্থ সংকল্পৰ অভ্যাস আছে। গতিকে যেতিয়াই আমি একান্তত বহিম, জগত বহিম, নতুবা কিবা শুভ ভাবিবলৈ বহিম, তেতিয়া ব্যৰ্থ সংকল্পই নিশ্চয় তাত বিঘ্ন আনিব। ব্যৰ্থ সংকল্পৰ কাৰণেই আমাৰ সময়ো ব্যৰ্থত যায়। ভাল কথা শুনিলা, কথাটো বাবাই কৈছে, আহিবই। যেতিয়া আমাৰ স্থিতি কেতিয়াবা ঢিলা হৈ যায়, তেতিয়া ব্যৰ্থ সংকল্পই সুযোগ পাই যায়, আৰু গৰিষ্ঠ সংখ্যকেই হয়তো ব্যৰ্থ সংকল্পৰ কাষত আহে, নতুবা স্বভাৱ সংস্কাৰৰ কাষত আহে। কিন্তু যদি আমাৰ মন সমানত স্থিত থাকে, তেন্তে আমি নকওঁ, সেই সমানেৰেই দেখিম। স্মাৰকটো চোৱা, এই মালা বনোৱা আছে, আৰু তাত থকা মণিবিলাক সকলো সমান হোৱাৰ পৰিৱৰ্তেও ক্ৰম নম্বৰৰ হয়। ক'ত 1 নম্বৰৰ, ক'ত 108 নম্বৰ, কিমান পাৰ্থক্য হ'ব? গতিকে যিহেতু আমি জানো ক্ৰম নম্বৰ হ'বই, গতিকে সংস্কাৰ ভিন্নতো হ'বই। যিদৰে মাম্মাৰ বিশেষত্ব আছিল, যেতিয়া কোনোবা অভিযোগ মাম্মাৰ ওচৰলৈ আহিছিল, তেতিয়া মাম্মাই তেওঁক নিশ্চয় মাতিছিল। মাম্মাৰ হস্তক্ষেপণ শক্তি, হেণ্ডেলিং পাৱাৰ ইমান ভাল আছিল, যিটো আমিও শিকিব লাগে। মাম্মাই কৈছিলে, চোৱা, প্ৰত্যেকৰে দুৰ্বলতাটো আছে, যাৰ দুৰ্বলতা আমি দেখা পাওঁ। তেওঁৰ চাল চলনৰ প্ৰভাৱ পৰে। দুৰ্বলতাটো থাকেই, কিন্তু বাবাৰ শেষৰ সন্তানো বাবাৰ প্ৰিয়, কিয়নো তেওঁৰ বিশেষত্ব কি হয় ধাৰণা নাথাকিব পাৰে। তেওঁৰ বিশেষত্ব এয়াই যে ডাঙৰ ডাঙৰ বিদ্বান, আশ্চৰ্য সাধাৰণ শৰীৰত অহা বাবাক চিনিব নোৱাৰিলে, কিন্তু এই সন্তানসকলে বাবাক চিনি লৈ মোৰ বাবাটো কৈছে, বিশেষত্বটো হ'ল নহয়। গতিকে মাম্মাই প্ৰথমতে তেওঁৰ বিশেষত্ব বৰ্ণনা কৰিছিলে, সেই সন্তান তোমাৰ মাজত এয়া বিশেষত্ব আছে। গতিকে সেই বিশেষত্বসমূহৰ আগত এয়া সৰু কথাতে কি হয়?
তুমি এনেকুৱা, তুমি তেনেকুৱা, সেয়া নিচা লগাই দিছিলে। গতিকে মাম্মাৰ আগত যাবলৈ কোনোৱে ভয় কৰা নাছিলে। যিদৰে বাবাই কৈছিলে, তুমি কেৱল শিক্ষা নিদিবা। আমি ভাবোঁ এওঁ ভুল কৰি থাকে, গতিকে এওঁক নুবুজালে কেনেকৈ হ'ব। কিন্তু বাবাই কৈছিলে, শিক্ষাৰ লগে লগে সহযোগ আৰু স্নেহ দিয়া। যিদৰে ৰাস্তাত যদি কোনোবা পৰি থাকে, তেন্তে তুমি কি কৰিবা? তেওঁক আৰু লাঠি মাৰি পেলাবা নে তেওঁক উঠাবা? তেন্তে যিয়ে নিজৰ লক্ষ্যৰ পৰা বাগৰি গৈছে, তেওঁক আশ্ৰয় নিদিলে, সহযোগ নিদিলে, তেন্তে সেই সময়ত তেওঁতো আৰু সেই জ্ঞানৰ কথা বুজি নাপাব। গতিকে এয়া গুৰুত্ব দিব লাগে যে আমি তেওঁক সহযোগো দিব লাগে, স্নেহো দিব লাগে আৰু শিক্ষাও দিব লাগে। এই আত্মাৰ পাঠটি আমি দৃঢ় কৰিব লাগে। তেন্তে তাৰ বাবে আমি এই কথাবোৰকো গুৰুত্ব দিব লাগিব। কিয়নো কি হয়, আমি কোনোবাৰ ভুল যেতিয়া দেখা পাওঁ, তেন্তে সেই সময়ত এয়াই লাগে যে শিক্ষাটো পাব লাগে। এয়াতো হ'বই লাগে নহয়। কিন্তু যিদৰে মাম্মাই তেওঁলোকক প্ৰথমতে সাহস দি পিছত তেওঁলোকৰ আগত সৰু কথা ৰাখিছিলে যে এয়া কি হয়, এয়াও অলপ শুধৰণি কৰিলে বহুত ভাল হ'ব। এই ৰীতিৰে আমাৰ ভাৱনা যদি পৰস্পৰৰ প্ৰতি সহযোগ দিয়াৰ হয়, তেন্তে মই ভাবোঁ যি সমস্যাসমূহ আহে ভাৱ স্বভাৱৰ, সেয়াও শেষ হৈ যাব। মাম্মা বাবাই যি শিক্ষা দিয়াৰ বিধি শিকাইছিলে, সেয়া যদি আমি বাস্তৱ জীৱনত আনো, তেন্তে আত্ম অভিমানী হৈ থকাটো কোনো ডাঙৰ কথা নহয়। কিয়নো এয়াতো নিচাৰ কথা হয়। নিশ্চয়ৰ পিছত নিচা আৰু নিচাৰ পৰা আনন্দ। অশৰীৰী স্থিতিৰ অনুভৱ অমৃত বেলা বহুত শক্তিশালী হ'ব পাৰে। আৰু কাৰ্য কৰোঁতে যি আত্মা আখৰ আহে, তেন্তে আত্মাৰ বাস্তৱিক ৰূপ আমাৰ হয় অশৰীৰী আত্মা। কিন্তু ইয়াৰ বাবে মাজে মাজে ধ্যান ৰাখিব লাগিব। অশৰীৰী হ'বৰ বাবে আত্মাৰ স্বৰূপসমূহত আনক ইয়াতেই ধ্যান ৰাখিব লাগিব। এইমাত্ৰ বাবাই এখন মুৰুলিত কৈছিলে, সেই সন্তান, যিকোনো ব্যৰ্থ সংকল্প নাইবা তললৈ নমোৱা কথাসমূহ আহে যদি তুমি এটেনশ্যন ৰূপী পহৰা ঠিকে ৰাখা। আৰু যেতিয়াই তোমাৰ কিবা টেনশ্যন আহে, তেন্তে টেনশ্যনৰ আগত লগাই দিয়া। তেন্তে টেনশ্যনৰ সলনি এটেনশ্যন হৈ যাব। মাজে মাজে সময় উলিয়াইও অশৰীৰী হোৱাৰ অভ্যাস কৰা আৰু বিশেষ সন্ধিয়াৰ সময় যি ধৰাবন্ধা আছে তাত ইয়াৰ অভ্যাস কৰা। মনৰ মালিক হৈ মনক আদেশ দিয়া, তেন্তে মনে মানিব। অশৰীৰী হোৱাৰ বাবে শক্তি লাগে। বাৰু, ওম শান্তি।